মইতো নাজানো তেনেকুৱা কিবা কাম কৰিছে বুলি মই নাজানো, শুনাও নাই। আমি এটা কামেই কৰিছোঁ, ৰাইজক সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। ৰাইজক সহায় কৰিবলৈতো সহায় কৰাটো মিছা কথা নহয়। কংগ্ৰেছতো বহুত মিছা কথা কৈয়ে থাকে। আমি মিছা কথা নকওঁ, আমি সঁচা কথা কওঁ, ৰাইজক সহায় কৰিম বুলি কওঁ। যদি অৰুণোদয় দিম বুলি কৈছোঁ, ৰেচন কাৰ্ড যাৰ আছে সকলোকে যদি অৰুণোদয় দিম বুলি কৈছোঁ, এইটোতো বেয়া কথা কোৱা নাই। এইটো সকলোৱে অনাগত সময়ত অসমৰ যিসকল ৰাইজৰ ৰেচন কাৰ্ড আছে সকলোৱে অৰুণোদয় পাব। সেইটো কাৰণে যদি কিবা নিৰ্বাচনী বিধি উলংঘা হৈছে মই নাভাবোঁ। আমি ৰাইজৰ কাৰণে কাম কৰিছোঁ, ৰাইজৰ কাৰণে কাম কৰিম। ভূপেন বৰা ডাঙৰীয়াৰ চৰকাৰটো 50 চনলৈ নাহে আৰু তেওঁ নিজে আৰু কেতিয়াও নিজিকে। ভূপেন বৰা ডাঙৰীয়াৰ চৰকাৰ 50 চনমানলৈ নাহে আৰু তেওঁ ভৱিষ্যতে নিজিকেই। ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত এই নিৰ্বাচনটোত কংগ্ৰেছে 0 আসন পাব, মানে এখনো আসনত নিজিকিব। আৰু কংগ্ৰেছৰ সৰ্বকালৰ ৱৰ্ষ্ট পাৰফৰ্মেঞ্চ এইবাৰ ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত হ'ব। গতিকে তেখেতৰ এই কল্পনা অলিক কল্পনা হৈ থাকিব। এই কল্পনা কেতিয়াও বাস্তৱত ৰূপায়িত নহয়। গতিকে মানুহক মিছা কথা কৈ ৰাজনীতি তেওঁলোকে কৰিব নোৱাৰে। 3.5 লাখ 4 লাখ ভোটত হাৰিব লুৰিণজ্যোতি গগৈ ডাঙৰীয়া। 3.5 লাখৰ পৰা 4 লাখ ভোটত হাৰিব। আৰু ভৱিষ্যত কি হয় ভগৱানে জানিব। মই ভৱিষ্যত বেয়া হ'ব বুলি নকওঁ, ভাল হওক, উঠি অহা ল'ৰা, ডেকা ল'ৰা। কিন্তু এই নিৰ্বাচনতো তেওঁ হাৰিব। অলৰেডি 2টা নিৰ্বাচনত হাৰিছে, এই নিৰ্বাচনত হাৰিব আৰু এছেম্বলি নিৰ্বাচনটো হাৰিব। এইকেইটা কথা অন্তত মই ক'ব পাৰোঁ। গৌৰৱ গগৈ ডাঙৰীয়া হাৰিব, 2 লাখৰ পৰা 2.5 লাখ ভোটৰ ব্যৱধানত হাৰিব। আপোনালোকে মোতকৈ ভালকৈ জানে, আপোনালোকে হাঁহিয়ে সোধে, কাৰণ তেখেতলোকৰ মিটিঙত মানুহেই নহয়। 180টা 90টা খুব বেছি 150 হয়। আৰু আমাৰ মিটিঙত এভাৰেজ, পঞ্চায়তৰ মিটিঙত 700 এভাৰেজত হয়। এভাৰেজত কৈছোঁ মই কমাই কৈছোঁ বাৰু। তেওঁলোকৰ মিটিঙত 100 হয়, আমাৰ মিটিঙত 700-800 এভাৰেজত হয় এটা পঞ্চায়তত। গতিকে গৌৰৱ গগৈ ডেকাৰ 2 লাখৰ পৰা 2.5 লাখ ভোটৰ ব্যৱধান। মই কৈ দিম, মই আজি মই পৰ্যটন মন্ত্ৰীক জনাম। মই নাজানো, কিন্তু মোৰ যিটো কামৰ কথা ক'লে ইলেকশ্যনৰ পাছতে মই ডেফিনেটলি কৈ দিম। ছোৱালীবিলাকৰ ঘৰবিলাক চিনি পায়, তেওঁলোকে 10 লাখ 20 লাখ টকা ঘুচ দি চাকৰি ল'ব পৰা ঘৰৰ ছোৱালী হয়, চাকৰি ল'ব পৰা ঘৰ কৰা হয়। এইটো কাৰ দিনত আছিলে? এইটো কংগ্ৰেছৰ দিনত আছিলে, হয়নে নাই কওক? এইটো কংগ্ৰেছৰ দিনত আছিলে, এতিয়া সেইটো নাই। এতিয়া কি কৰিছোঁ আমি দুৰ্নীতিৰ বিৰুদ্ধে যুঁজি কোনোৱে চাকৰি টকা ল'ব নোৱাৰে সেই কৰিছোঁ। আজি আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছিলোঁ, যদি আমি অসম চৰকাৰে দ্বিতীয়বাৰৰ কাৰণে আহোঁ, মানে আজি পৰা 3 বছৰৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছিলে, তেতিয়া আমি কি কৰিম? মহিলাসকলৰ মাইক্ৰ' ফাইনেন্সৰ লোন 2021 চনলৈকে যোনে লৈছিল চব মাৰি দিম। মাৰি দিছোঁ নাই কওক? 2021 চনৰ আগলৈকে মাৰি দিছোঁ নাই? চব মাইক্ৰ' ফাইনেন্সৰ আমি মাৰি দিছোঁ। আমি কৈছিলোঁ যে যদি আমাৰ চৰকাৰ আকৌ আহে, অৰুণোদয় আমি টকাকেইটা বঢ়াম নাই কওক? অৰুণোদয় টকা আমি বঢ়াম নাই? কিমান আছে প্ৰথমে? 830 টকা, তাৰপাছত 1000, এতিয়া 1250, হয়নে নহয় কওক? গতিকে আমি এটা প্ৰতিশ্ৰুতি ৰাইজক দিয়া পালন কৰিছোঁ আৰু পালন কৰি এইবাৰ প্ৰতিশ্ৰুতি দিছোঁ, সকলোৱে অৰুণোদয় পাব। যাৰ ৰেচন কাৰ্ড আছে এইখন কৰি দিয়ে। এবাৰ আমি এটা প্ৰতিশ্ৰুতি দিছোঁ যে আমাৰ যিসকল ছোৱালীয়ে মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী পঢ়িব, তেওঁলোকৰ বেংক একাউণ্টত 10,000 টকা সোমাই যাব বছৰত, যাতে ছোৱালীজনীয়ে ভালকৈ পঢ়িব পাৰে। এইটো ভাল হৈছে নে বেয়া হৈছে কওক? যিজনী ছোৱালীয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, BA পঢ়িব, সেই ছোৱালীজনীক আমি বছৰত 12,500 টকা দিম। আৰু যিজনী ছোৱালীয়ে MA পঢ়িব, MSc পঢ়িছে, সেই ছোৱালীজনীক আমি কি দিম? বছৰত 25,000 টকা দিম। মুঠৰ ওপৰত আমাৰ ছোৱালীয়ে পঢ়িবই লাগিব। এটা আপোনালোকে লাখপতি বাইদেউ হ'ব নহয়? ফৰ্ম ফিল আপ কৰিলে নে নাই? কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে লাখপতি বাইদেউৰ টকা আগষ্ট মাহৰ ভিতৰত সকলোৰে বেংক একাউণ্টত 10,000 টকা সোমোৱাই দিম। ইমান কাম কৰোঁ আমি, এতিয়া সূতা কম্বল পাৰ্টিক ভোট দি লাভ আছে নেকি? লাভ আছে নেকি সূতা কম্বল পাৰ্টিক? সূতা কম্বল পাৰ্টিয়ে দেশখন চলাইছিলে 60 বছৰ, অসমখন চলাইছিলে 60 বছৰ। এইখিনি সময়ত মেডিকেল কলেজ বনালে মাত্ৰ 6খন।
আৰু আমি অসম চৰকাৰৰ 7 বছৰ 10 মাহ এইখিনি সময়ত আমি মেডিকেল কলেজ বনালো 18খন। সুধাকম্বল পাৰ্টি দেশখন চলাইছিলে কিমান 60 বছৰ। এই 60 বছৰত অসমত ইউনিভাৰ্চিটি বনালে মাত্ৰ 7খন আৰু আমি কিমান বনালো 15খন ইউনিভাৰ্চিটি বনালো। সুধাকম্বল পাৰ্টি দেশ চলাইছিলে 60 বছৰ। এই 60 বছৰত এইমছ বনালে কিমান 8খন আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইমছ বনালে 15খন 10 বছৰ। সুধাকম্বল কংগ্ৰেছ পাৰ্টিয়ে গোটেই ভাৰতবৰ্ষত 60 বছৰত এয়াৰপোৰ্ট বনাইছিলে 74টা। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মাত্ৰ 10 বছৰত এয়াৰপোৰ্ট বনালে 75টা। এইদৰে আমি কাম কৰি আছো। এইদৰে আমাৰ ডাবল ইঞ্জিনৰ চৰকাৰে কাম কৰি আছো। আমি মহিলাসকলক কি দিছো অৰুণোদয় দিছো, আমি বিনামূলীয়া চাউল দিছো, আমি ছাত্ৰীসকলক 9 ক্লাছত পঢ়োতে চাইকেল দিছো। দিছো নাই ক'ত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পালে আমি কি দিওঁ আমি স্কুটি দিওঁ। ল'ৰাই এতিয়া 70% পালে আমি স্কুটি দিওঁ নে নিদিওঁ ক'ত? এইবাৰ আমি কি কৰিম আমি ইতিমধ্যে অসম দৰ্শন আঁচনি দি আছো। নামঘৰ উপাসনাস্থলীবিলাকত আমি 2.5 লাখ 3 লাখ টকা দি আছো। এইবাৰ আপোনালোকক আমি সকলো নামঘৰত সকলো উপাসনাস্থলীত আমি অহা 1 বছৰৰ ভিতৰত 3 লাখ টকাকৈ দিম আপোনালোকক প্ৰতিশ্ৰুতি। এবাৰ আমি আৰু এটা কাম কৰিম। এই যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বীমা দিয়ে, যাৰ ৰেচন কাৰ্ড থাকিলে বীমা পায়, তেওঁলোকে কিবা এটা পইচা কিনিব লাগে, প্ৰিমিয়াম দিব লাগে। প্ৰিমিয়ামটো নিদিয়াৰ কাৰণে মানুহে বীমা নাপায়, ইঞ্চুৰেঞ্চ নাপায়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছে এইবাৰ আমি অসমৰ প্ৰত্যেকজন মানুহৰ হৈ যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ বীমাৰ এই আমি কিদিন প্ৰিমিয়ামো দি দিম। কোনোবা যদি মানুহ ঢুকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা দিছোঁ মানুহ ঢুকাব নালাগে, তেওঁলোকৰ পৰিয়ালে টকা পাব, দুৰ্ঘটনাৰ টকা পাব। গতিকে সেইখিনিও আমি কৰি আছো। আপোনালোকৰ সমষ্টিত অলপ কষ্ট হৈছে, শিৱসাগৰ সমষ্টিত অলপ চাফাৰ কৰিছে। কিয় শিৱসাগৰ সমষ্টিত 2001 চনৰ পৰা যিমান কাম হ'ব লাগিছিল সিমান নহ'ল। সুধাকম্বল পাৰ্টিটো কাম কৰাই নাই, তথাপি অন্য সমষ্টিত যিমান হৈছিল সিমান নহ'ল। মোৰ দুখ লাগে শিৱসাগৰ টাউনখন গ'লে, শিৱসাগৰ টাউনখন গ'লে ৰাস্তা পথ ভঙা চিঙা একেবাৰে পৰিৱেশটো কলা হৈ থাকে। মোৰ গাহিলে দুখ লাগে। কিয় হ'বলৈ পাইছে? শিৱসাগৰ ৰাইজে সদায় কংগ্ৰেছক ভোট দিছিলে, সেইখিনি সময়ত কাম নকৰিলে আৰু যোৱা 10 বছৰ বিৰোধীক ভোট দিলে। বিৰোধী বিধায়কে কাম নকৰে, বিৰোধী বিধায়কে কাম নকৰে। কালি আজি ৰাতিপুৱা মই এটা কোনোবাই মোক এটা ভিডিঅ' পঠাইছে। অখিল গগৈ ডাঙৰীয়া আপোনালোকৰ বিধায়ক, তেখেতে ডিব্ৰুগড়ত ক'ৰবাত ভাষণ দি আছে। এইটো অভিষেক পৰিব আৰু নতুনকৈ পৰিলে কথা নতুন নীতি শিৱসাগৰ মই জানো। ঠিক আছে, আপোনালোকে ভোট দিয়া নাছিলে কিন্তু আপোনালোকক যৌতুকত হেৰি কৰিব, কিন্তু কাম একো কৰিব নোৱাৰে। আজি অখিল গগৈ ডাঙৰীয়া ডিব্ৰুগড় কালি নে পৰহি কৈছে, ভিডিঅ'টো মোৰ লগত আছেই, কৈছে যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াটো মন্ত্ৰী হৈয়ে থাকিব, তেখেতৰ মুখৰ পৰা ওলাই তেওঁলোকে ৰাজ্যসভাৰ মেম্বাৰ হয়। গতিকে কাক দিব লাগে, ভোট দিব লাগে অৰুণজ্যোতি গগৈ। আৰু অৰুণজ্যোতি গগৈ বোলে সংসদত মোদীৰ বিৰুদ্ধে যুঁজ দিব। তাৰমানে তেওঁ স্বীকাৰ কৰি ল'লে মোদী ডাঙৰীয়া আকৌ তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব। আপোনালোকৰ ভোট নিদিয়া কেৱল বিধায়কজনে দিব, আপোনালোকৰ ভোট নিদিয়া কেৱল বিধায়কজনে দিব। গতিকে সকলোৱে স্বীকাৰ কৰে যে আজিৰ তাৰিখত কাৰ চৰকাৰ হ'ব, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰ হ'ব। আৰু তৃতীয়বাৰৰ কাৰণে আমি চৰকাৰ কৰিম, ৰাইজক সেৱা কৰিম, ৰাইজৰ কাৰণে কাম কৰিম। আপোনালোকে মোক কৈছে বিপমুখৰ গৰাখনে কৈছে, মই অতি সোনকালে এইখিনি আপোনালোকক কৰি দিম বুলি মই প্ৰতিশ্ৰুতি দিম। মই যদি সৰু প্ৰতিশ্ৰুতি দিওঁ কৰিম। যোৱা বছৰ শিৱসাগৰলৈ আহি প্ৰায় 30 কোটি টকাৰ কাম দি গৈছিলোঁ। কাম ইতিমধ্যে চলি আছে শিৱসাগৰ সমষ্টিত, হয় নহয়? কাম চলি আছে। প্ৰটেকশ্যন ৱৰ্কে বাঘচুক আগতি কোচ, হয়নে নহয়? তাৰপাছত প্ৰটেকশ্যন ৱৰ্কে বাঘৰ চুক কোঁৱৰপুৰ, প্ৰটেকশ্যন ৱৰ্কে চিপুৰীয়া কোঁৱৰপুৰে, গোটেইখিনি কাম মই যোৱা বছৰ বানপানীৰ সময়ত এদিন আহিছিলোঁ, প্ৰতিশ্ৰুতি দি গৈছিলোঁ। এতিয়া গোটেইখিনি কাম সম্পূৰ্ণ হোৱাৰ পথত আজি আপোনালোকক প্ৰতিশ্ৰুতি দিবলৈ 200 মুখৰ গৰাখহনীয়াৰ কাৰণেও অহা বছৰ কাম কৰিম, আপোনালোকক সহায় কৰিম। আৰু দীঘলকৈ নকওঁ, আপোনালোক বাকীখিনি কৰি দিম। মই যিখিনি আছে মই আজি সেইখিনিতো মই নিজে চাব যাব নোৱাৰোঁ, যিটো ইলেকশ্যনৰ
কোড অফ কণ্ডাক্ট আছে মই ইঞ্জিনিয়াৰ কম তেখেতে যাতে চাই যায় আৰু ইলেকশ্যনৰ কোড অফ কণ্ডাক্ট চোৱাৰ পাছতে মই কাম কৰিম কামটো বানপানীৰ সময়ত নহ'ব আহাবাৰ নৱেম্বৰ ডিচেম্বৰ মাহত হ'ব মই আপোনালোকক প্ৰতিশ্ৰুতি দিলোঁ এতিয়া আপোনালোকে ঘৰলৈ ভোট কাক দিব কওক ভোট কাক দিব কওক বিজেপি কিমান দিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কিমান দিব যে ভোটা সংঘৰ পাৰ্টিক দিব ভোটা সংঘৰ পাৰ্টিক দিব নেকি ঠিক আছে সকলোৱে বিজেপিক ভোট দিব বুলি অনুৰোধ কৰিলোঁ আৰু আপোনালোকে এটা আমাক আশীৰ্বাদ কৰাৰ কাৰণে ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিলোঁ নমস্কাৰ ধন্যবাদ জয় এখন ভাৰত মাতা কি অভিজিৎ দেৱী ডাঙৰীয়া অঞ্জন তাই ডাঙৰীয়া বিনীতা শইকীয়া দে ডাঙৰীয়ানী বিপ্লৱ বৰুৱা ডাঙৰীয়া মোৰ শ্ৰদ্ধাৰ ইয়াত উপস্থিত বিপংশ ৰাইজ আই মাতৃসকল জ্যেষ্ঠসকল বন্ধু বান্ধৱসকল মোৰ সন্মানৰ সাংবাদিক বন্ধুসকল আমি সকলোৱে জানো যে অহা 19 তাৰিখে লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব 19 তাৰিখৰ লোকসভা নিৰ্বাচনটো প্ৰথম পৰ্যায়টো এই প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভিতৰতে পৰিছে আমি সকলোৱে এই মুহূৰ্তত জানো যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব আৰু শত্ৰুৱে স্বীকাৰ কৰে শত্ৰু বুলি নকওঁ বিৰোধীও স্বীকাৰ কৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব আৰু আমি তেখেতক সকলোৱে সমৰ্থন কৰিম আমি এক প্ৰকাৰ সিদ্ধান্ত লৈছোঁ যোৱা 10 বছৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশখনৰ কাৰণে বহুতো পৰিৱৰ্তন হৈছে মই সৰু যে আমাৰ জীৱনলৈকে কি পৰিৱৰ্তন হৈছে আমাৰ জীৱনলৈকে পৰিৱৰ্তন নাই যে আয়ুষ্মান কাৰ্ড আমি উজালা গেছ পাওঁ আমি ৰেচন কাৰ্ড পাওঁ আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰবিলাক ভাল হ'ল আমি জল জীৱনৰ আঁচনি পাওঁ আমাৰ মনত পৰে সকলোৰে যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে তেতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নাছিলে তেতিয়া ইন্দিৰা আৱাস যোজনা হৈ গৈছিলে আৰু ইন্দিৰা আৱাস যোজনাৰ ঘৰবিলাক কেনেকুৱা আছিলে সেইখিনি সময়ত ৭৫,০০০ টকাৰ ঘৰ আছিলে বাস্তৱিক UPA2 বুলি কয় UPA2 কি আছিলে ৭৫,০০০ টকাৰ ঘৰ আছিলে কিন্তু ৭৫,০০০ টকাৰ ঘৰবিলাক কেনেকুৱা আছিল এটা ৰুমৰ ঘৰ কিয় এটা ৰুমৰ ঘৰ হৈছিলে যে তাতে ঠিকাদাৰে ঘৰ বনাইছিল আৰু ঘৰবিলাকৰ অৱস্থা খুব বেয়া আছিল ঠিকাদাৰে প্ৰফিট লৈছিল ক'ৰবাত MLA লৈছিল বুলি অভিযোগ আছিল পঞ্চায়তৰ পদবী লৈ বুলি অভিযোগ আছিল JEML বুলি অভিযোগ আছিল মুঠৰ ওপৰত কি আছিলে পৰিৱেশটো ভাল আছিল একে ৰাতিৰ ভিতৰত কিয় একে ৰাতি বুলি কৈছোঁ মাত্ৰ 14 চনৰ এপ্ৰিল মাহৰ আগলৈকে ইন্দিৰা আৱাস যোজনাৰ ঘৰ এটাৰ মূল্য আছিলে কিমান ৭৫,০০০ আৰু এই ৭৫,০০০ টকানো মানুহৰ ঘৰত সম্পূৰ্ণকৈ নাপাইছিল কাৰণ মাজত ঠিকাদাৰে পাইছিলে ইঞ্জিনিয়াৰে পাইছিলে পঞ্চায়তে পাইছিলে কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈ কি কৰিলে একে ৰাতিৰ ভিতৰত ৭৫,০০০ টকা ঘৰটো ১.৫ লাখ টকালৈ কৰিব আৰু তেখেতে কি পৰিৱৰ্তন কৰিলে যে ঘৰটো এতিয়া আৰু ঠিকাদাৰে বনাব নোৱাৰিব ঘৰবিলাক কোনে বনাব বেনিফিচিয়াৰীয়ে নিজে বনাব হিতাধিকাৰীয়ে নিজে বনাব আৰু সেই অনুসাৰে কি হ'ল এতিয়া এটা ভাল ঘৰ সকলোৱে পাবৰ ব্যৱস্থা হ'ল গোটেই ভাৰতবৰ্ষত 10 বছৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 4 কোটি ঘৰ বনালে আৰু এতিয়া মানুহ থাকিব পৰা ঘৰ এটা বনোৱা হ'ল কিয় যে আমাৰ বেনিফিচিয়াৰীজনে ঘৰটো বনাই আৰু যদি অলপ পইচা লাগে নিজেও নিদিয়ে কওক এইটো কংগ্ৰেছ চৰকাৰটো নাছিল নেকি কংগ্ৰেছ চৰকাৰটো নাছিল আজি আপোনালোকৰ সকলোৰে কি আছে ৰেচন কাৰ্ড আছে নাই ৰেচন কাৰ্ড সকলোৰে আছে নাই আছে ৰেচন কাৰ্ড থাকিলে কি পায় বিনামূলীয়া চাউল পায় 5 কেজিকৈ গাই মাহত
ৰেচন কাৰ্ড কি থাকিলে কি পায় আয়ুষ্মান ভাৰতৰ কাৰ্ড পায় পায়নে নাপায় আয়ুষ্মান অসমৰ কাৰ্ড পায় আয়ুষ্মান অসমৰ কাৰ্ড পালে কি হয় 5 লাখ টকালৈকে পৰিয়ালটোৱে বিনামূলীয়া ট্ৰিটমেণ্ট পায় পায়নে নাপায় কো আগতে কংগ্ৰেছৰ দলে এইটো আছিল নেকি কংগ্ৰেছৰ দলে এইটো নাছিল গতিকে আৰু আয়ুষ্মান আৰু ৰেচন কাৰ্ড থাকিলে কি পায় ৰেচন কাৰ্ড থাকিলে ইঞ্চুৰেঞ্চৰ সুবিধা পায় ৰেচন কাৰ্ড থাকিলে কি পায় উজ্জ্বলা গেছৰ কানেকশ্যন পায় আৰু উজ্জ্বলা গেছৰ যাৰ কানেকশ্যন আছে তেওঁলোকে কি পায় বজাৰ মূল্যতকৈ 300 টকা কম টকাত গেছ কিনিব পাৰে হয়নে নহয় কওক এইবিলাক পৰিৱৰ্তন হৈছে নাই এতিয়া মই বিকমুখৰ এই গোটেইখিনি প্ৰায়খিনি মানুহে খেতি কৰে ধান খেতি কৰে কৰে যাব আপোনাৰ আজিৰ পৰা 2 বছৰ আগত অসমৰ ধানৰ মূল্য কিমান আছিল কুইণ্টলৰ ধানৰ মূল্য কিমান আছিল 811 খুব বেছি 11 খুব বেছি 11 কিন্তু আজি ধানৰ মূল্য কিমান আজি 2300 2200 2500 হৈছে কিয় হ'ল যে চৰকাৰে আগতে ধান কিনা নাছিলে কংগ্ৰেছৰ চৰকাৰত চৰকাৰে ধান কিনা নাছিলে এতিয়া চৰকাৰে ধান কিনি লয় এই কামটো মোৰ চকুৰ আগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অহৰহ লাগি গৈছে খেতিয়কৰ ইনকাম ডাবল হৈ গ'ল নে কওক খেতিয়কে আগতে 900 টকা পাইছিল কুইণ্টলত খুব বেছি 1100 টকা পাইছিল কুইণ্টলত এতিয়া কুইণ্টলত ধানৰ দাম কিমান পায় 2200-2300 টকা পায় গতিকে খেতিয়ক আমাৰ অসমত ডাবল ধনী হৈ গ'ল এই কামটো কোনে কৰিছে বিজেপিৰ চৰকাৰে কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে কৰিছে এতিয়া আপোনালোকে অৰুণোদয় চাগে এটা মানুহ আধাই পায় হয়নে আপোনালোকক মই প্ৰতিশ্ৰুতি দিছোঁ যে অহা 1.5 বছৰৰ ভিতৰত অসমৰ যিমান মানুহৰ ৰেচন কাৰ্ড আছে সকলোৱে অৰুণোদয় পাব আৰু আমি এইটো কৰি দিম এতিয়া আপোনালোকৰ অৰুণোদয় লাগিব না সুদা কম্বল লাগিব কওক সুদা কম্বল লাগিব না অৰুণোদয় লাগিব কি লাগিব সুদা কম্বল চাই দিলে মই কথা দিব সুদা কম্বল লাগিব না অৰুণোদয় লাগিব এতিয়া সুদা কম্বল দিয়া পাৰ্টি কোন সুদা কম্বল দিয়া পাৰ্টি কোন কংগ্ৰেছ কেইদিনমানৰ আগত মই টিভিত লগাই দেখি আছিলোঁ এইকেইদিন যে সাংবাদিকসকল সমষ্টি গৈ আছে মই কোনোবা টিভি চেনেলত দেখিলোঁ এজন মানুহক সাংবাদিকে প্ৰশ্ন কৰিছে যে আপুনি ভোট কাক দিব তেখেতে ক'লে মই বিজেপিক দিম সাংবাদিক বন্ধুৱে প্ৰশ্ন কৰিলে যে আপুনি কিয় ক'লে বিজেপিক দিম বুলি তেতিয়া মানুহজনে ক'লে যে কংগ্ৰেছে দিছিল সুতা কম্বল আৰু আঁঠুৱা আৰু বিজেপিয়ে দিয়ে অৰুণোদয় গতিকে এবছৰৰ সুতা কম্বল আঁঠুৱাৰ পইচা আমি এক মাহতে পাই যাওঁ এই টকা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিয়ে নিদিয়ে কওক এতিয়া মই আপোনালোকক প্ৰতিশ্ৰুতি দিলোঁ যে 1.5 বছৰৰ ভিতৰত সকলোৱে যাৰ ৰেচন কাৰ্ড আছে সকলোৱে অৰুণোদয় পাব বিশ্বাস আপোনালোকৰ হৈছে নে কওক বিশ্বাস আছে নে কওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি কথা কয় আখৰে আখৰে পালন কৰে কয় নে নকৰে কওক গতিকে আপোনালোকে বিশ্বাস কৰক আপোনালোকক অৰুণোদয় দিম আজি আপোনালোকে যদি বিশ্বাসৰ কথা মই কওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছিল ইলেকশ্যনৰ সময়ত বিধানসভা ইলেকশ্যনৰ সময়ত যে যদি আমি চৰকাৰলৈকে আহোঁ অসমৰ 1 লাখ ল'ৰা ছোৱালী চাকৰি দিম দিলোঁ নে নাই কওক দিছোঁ নে নাই কওক 95,000 দিছোঁ আৰু 35,000 দিম কৈছিলোঁ 1 লাখ হয় দি কি পেক কৰিম 1,30,000 এতিয়া আপোনালোকে মোক এটা কওকচোন এই ডিব্ৰুগড় পঞ্চায়তৰ কোনোবা ল'ৰা ছোৱালীয়ে চাকৰি পাইছে নেকি পাইছে কেইজনে 50 জন এতিয়া এটা মোক কথা কওক এই ল'ৰাবিলাকৰ ঘৰবিলাক আপোনালোকে চিনি পায় ছোৱালীবিলাকৰ ঘৰবিলাক চিনি পায় তেওঁলোকে 10 লাখ 20 লাখ টকা ঘুষ দি চাকৰি ল'ব পৰা ঘৰৰ ছোৱালী হয় চাকৰি ল'ব পৰা ঘৰ কৰা হয় এইটো কাৰ দিনত আছিলে এইটো কংগ্ৰেছৰ দিনত আছিলে হয়নে নাই কওক এইটো কংগ্ৰেছৰ দিনত আছিলে এতিয়া সেইটো নাই এতিয়া কি কৰিছোঁ আমি সন্মান প্ৰদৰ্শন কৰিব আৰু তাৰ মুহূৰ্তত আমি দীঘলীয়া চাকৰি হৈ তেখেতক সন্মান প্ৰদৰ্শন কৰিব বিচাৰিছোঁ দীঘলীয়া কেন্দ্ৰীয় নাগৰিক সন্মিলনৰ সন্মানীয় চাহাবুল মাছুদক এখন গামোচা তেখেতক আদৰণি সন্মান প্ৰদৰ্শন কৰিবলৈ অনুৰোধ জনাইছোঁ ইয়াৰ পিছত আমি সন্মানীয় বন্ধু ডাঙৰীয়াক আহিবলৈ আহ্বান জনাইছোঁ
সন্মানের মন্ত্রী বর্তমানে আছে আমার কাছাকাছি প্রথম শহীদ খানদারের আধুনিক মুখ্যমন্ত্রী মমতা প্রতি সম্মান করে আহ্বান জানাচ্ছি।